নমস্কাৰ, মই পংকজে আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ শ্ৰীমকালে আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ। এই মুহূৰ্তত এক খুব চাঞ্চল্যকৰ খবৰ। মামা ভাগিনৰ মাৰপিটৰ ঘটনাত মামাৰ কৰোণভাৱে মৃত্যু হোৱাৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে গোৱালপাৰা জিলাৰ ৰংজুলিত। পুনৰবাৰ জনাই দিছোঁ, গোৱালপাৰা জিলাৰ ৰংজুলিত এক জঘন্য ঘটনা সংঘটিত হৈছে। কিবা এটা কথাক কেন্দ্ৰ কৰি মামা ভাগিনৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় আৰু সেই কাজিয়াৰ সূত্ৰপাতৰ পৰিপ্ৰেক্ষিতত এক ভয়ংকৰ পৰিণতি হ'ল যে মামাকে অকালতে মৃত্যুক সাৱটি ল'বলগীয়া হৈছে। স্ক্ৰীণত আপোনালোকে দেখি আছে এয়া ৰংজুলি আৰক্ষী থানাৰ পৰিৱেশ। আৰু জানিব পৰা মতে গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত জ্যোতি গাঁও নামৰ গাঁওখনৰ জয়ন্ত ৰাভা, তেওঁ জ্যোতি গাঁৱৰ বাসিন্দা জয়ন্ত ৰাভা, আৰু জয়ন্ত ৰাভাৰ বায়েকৰ যি বাসগৃহ শহুৰৰ ঘৰ সেয়া হৈছে ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত ৰৌমাৰীত। তো এই জয়ন্ত ৰাভাৰ যি বায়েক আৰু ভাগিনীয়েক আচলতে কেইদিনমানৰ পৰা বাহৰ পাতি আছিল জয়ন্ত ৰাভাৰ বাসগৃহত। আৰু ইয়াৰ মূলতে হৈছে জয়ন্ত ৰাভাৰ যি ভাগিন ৰবীন খাকলাৰী, এই ৰবীন খাকলাৰীয়ে আচলতে অত্যাচাৰ কৰি আছিল। আৰু ৰবীন খাকলাৰীৰ ভনীয়েক মেট্ৰিক পৰীক্ষাৰ কেণ্ডিডেট হয়। চ' অসুবিধা হোৱা হেতুকে ৰবীন খাকলাৰীৰ মাতৃ আৰু ভনীয়েক জয়ন্ত ৰাভাৰ ঘৰত বাহৰ পাতি আছিল বিগত কেইবাদিনৰ পৰা। তেনে সময়তে জয়ন্ত ৰাভাৰ যি ভগ্নী, জয়ন্ত ৰাভাৰ ভগ্নীয়ে ৰবীন খাকলাৰীক বুজনি দিয়াৰ বাবে জয়ন্ত ৰাভাক খাটনি ধৰে। আৰু সেই সূত্ৰে যোৱাকালি সন্ধিয়া জয়ন্ত ৰাভাই ভাগিন ৰবীন খাকলাৰীক, যি ৰংজুলিস্থিত ৰৌমাৰীত থাকে, ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত ৰৌমাৰীত, আৰু এই খৰিৰ যি টুকুৰা আপোনালোকে দেখি আছে, এই খৰিৰ টুকুৰাৰে আচলতে জয়ন্ত ৰাভাক ৰবীন খাকলাৰীয়ে প্ৰহাৰ কৰে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত মৃত্যু হয়। তো জয়ন্ত ৰাভাই ৰবীন খাকলাৰীক বুজনি দিয়াৰ বাবে যোৱাকালি সন্ধিয়া ফোন কৰিছিল, কিন্তু ৰবীন খাকলাৰীয়ে ফোন ৰিচিভ নকৰাত জয়ন্ত ৰাভাই গাঁৱৰ এজন লগত লৈ ৰবীন খাকলাৰীৰ ঘৰত উপস্থিত হয় ৰৌমাৰীত। তাৰপিছতে দুয়ো মামা ভাগিনৰ মাজত বাক বিতণ্ডা হয়। জয়ন্ত ৰাভাই ভাগিন ৰবীন খাকলাৰীক বুজনি দি আছিল যদিও ৰবীন খাকলাৰী আচলতে মামাকৰ কোনো ধৰণৰ বুজনি মানি লোৱা নাছিল। আৰু তেনে পৰিপ্ৰেক্ষিতত দুয়োজনৰ মাজতে অৱশেষত বাক বিতণ্ডা হয়, দুয়োজনৰ মাজত তৰ্কাতৰ্কিৰ সৃষ্টি হয়। আৰু পিছত এই তৰ্কাতৰ্কি আচলতে এক ভয়ংকৰ ৰূপ লয় আৰু জয়ন্ত ৰাভাক ৰবীন খাকলাৰীয়ে উপৰ্যুপৰি আক্ৰমণ কৰে বুলি জানিব পৰা গৈছে। স্ক্ৰীণত আপোনালোকে ভাগিনক দেখিলে। আৰু ভাগিন ৰবীন খাকলাৰীৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত গুৰুতৰভাৱে আহত হোৱা মামাক জয়ন্ত ৰাভাক ততাতৈয়াকৈ ৰংজুলিস্থিত চিকিৎসালয়লৈ লৈ অনা হয়। কিন্তু ইতিমধ্যে জয়ন্ত ৰাভাৰ ৰংজুলিস্থিত যি চিকিৎসালয়লৈ লৈ অনা হৈছিল তাতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। স্ক্ৰীণত আপোনালোকে দেখি আছে এয়া নিশাৰ ভাগৰ দৃশ্য। তাৰপিছতে খবৰ দিয়া হয় ৰংজুলি আৰক্ষীক। ৰংজুলি আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয় উচ্চপদস্থ আৰক্ষীৰ বিষয়া। তেওঁলোকে সমগ্ৰ ঘটনা তদন্ত কৰে আৰু সেই সময়ত তেওঁলোকে উপস্থিত হয় ৰবীন খাকলাৰীৰ বাসগৃহত। সেই সময়ত ৰবীন খাকলাৰীৰ বাসগৃহতে আছিল। আৰু এই জঘন্য ঘটনা সংঘটিত কৰাৰ অপৰাধত ইতিমধ্যে ৰবীন খাকলাৰীক বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰি লৈ অনা হয়। তো স্ক্ৰীণত আপোনালোকে দেখি আছে নিশাৰ ভাগৰ দৃশ্য, এয়া ৰংজুলিৰ প্ৰাথমিক যি চিকিৎসালয় আছে সেই চিকিৎসালয়ৰ দৃশ্যাংশ। আৰু ইতিমধ্যে ৰবীন খাকলাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। জয়ন্ত ৰাভাৰ যি মৃতদেহ, সেই মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰা হৈছে। তো এই ঘটনা সম্পৰ্কত মন্তব্য আছে, সেই মন্তব্য আপোনালোকক শুনাম। কিন্তু এক জঘন্য ঘটনা সংঘটিত হ'ল গোৱালপাৰা জিলাৰ ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত ৰৌমাৰীত। ভাগিনীয়েকৰ নিৰ্মম প্ৰহাৰৰ পৰিপ্ৰেক্ষিতত অকালতে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল জয়ন্ত ৰাভা নামৰ মামেকজনে। তো জয়ন্ত ৰাভাৰ বয়স প্ৰায় 35 বছৰমান হ'ব বুলি জানিব পৰা গৈছে। আৰু ৰবীন খাকলাৰীৰ যি বয়স সেয়া 30ৰ ওচৰা ওচৰি হ'ব বুলি জনাইছে। তো এই মুহূৰ্তত আপোনালোকক শুনাব বিচাৰিছোঁ মন্তব্য। কি হ'ল দাদা? ঘটনাটো মানে এনেকুৱা হৈছে, যোৱাকালি আনুমানিক 9টামান বজাত জয়ন্ত ৰাভাই তাৰমানে ভাগিনীকৰ ঘৰত আহিছিল। অহাৰ কাৰণটা সঠিক গম নাপাওঁ, কিন্তু শুনামতে এনেকুৱা হৈছে তাৰমানে ভাগিনে ঘৰত অত্যাচাৰ কৰি থাকিল। সেই অত্যাচাৰ কৰাৰ ক্ষেত্ৰতে তাৰমানে তাতে ঘৰত মাক আৰু তেওঁৰ ভনীয়েকজন থাকিব নোৱাৰি নিজৰ এই জয়ন্তৰ ঘৰলৈকে পলাই গৈছিল। মানে ভায়েকৰ তাতে বহুদিনে হ'ল। আৰু ছোৱালীজনীয়ে কোৱা মতে মেট্ৰিক পৰীক্ষা চলি আছে আৰু তাৰে পৰা মেট্ৰিক দি আছে। তেনে ক্ষেত্ৰত ভনীয়েকে ক'ল যে আমাক ইমান অত্যাচাৰ কৰি থাকে, তাক
ফোনতে গালি দিয়ক জয়ন্তকে কৈছে উম, ঘৈণীয়েকে উম। কিন্তু যেতিয়া ফোন কৰিছিল জয়ন্তই তেতিয়া জয়ন্তৰ ফোন ৰিচিভ নকৰে এইয়া ভাগিন ভাগিনীকে ৰিচিভ নকৰে কি নামটো ভাগিনীকে ৰুবিন বড়ো বুলি কয়। ৰবীন খাখলাৰী ৰুবিন খাকলাৰী হয় এনেকৈ পিছত ফোন নাপাৰ ক্ষেত্ৰতে জয়ন্তই আহি গ'ল আৰু যেনিবা তেওঁৰ ঘৰলৈ আহি গ'ল উম। আৰু মই তাক গালি দিয়া হওঁ আৰু বুজাই আহিম ইয়াতে ঘৰটো ৰংজুলিত ক'ত হয় ৰুমাৰী ৰৌমাৰীত হয় অঁ তাৰপিছত এনেকৈ আহিল তাৰপিছত ঘটনাটো ঠিক তেনেকৈয়ে ক'ব পৰা যায় যে তাক বুজাবহে আহিছিল উম, বুজাব আহোঁতে কেনেকুৱা বা তৰ্কা বিতৰ্ক লাগি তাৰমানে দুয়োজনে এনেকুৱা ইমান ডাঙৰ যে ঘটনা ঘটি গ'ল আমি কি বিষয়ে আমি বিশেষ নাজানো কিন্তু ঘটনাতে হৈ গ'ল মানে ৰবীনে আক্ৰমণ কৰিল মামাকক ৰবিনে মামাকক আক্ৰমণ কৰি এতিয়া হত্যা কৰি পেলাই হত্যা কৰিছে উম। এতিয়া পুলিচে ধৰি আনিছে পুলিচে ধৰি লৈ আনিছে ৰবিন কাপলাৰী আৰু